কথাৰে সৈতে দুটা শব্দৰে সৈতে মোৰ ক'বলগীয়াখিনি সামৰিব বিচাৰিছোঁ। আপোনালোকৰ কাৰণে চিন্তাৰ কাৰণে আগবঢ়াই থৈ গৈছে সাংস্কৃতিক বিপ্লৱৰ স্থলীত ক'বলৈ মন গ'ল কাৰণে ক'লো। দুটা শব্দ অসমত পৰিকল্পিতভাৱে ঘীন কৰিবলৈ শিকোৱা হৈছে। নতুন প্ৰজন্মক দুটা শব্দৰ পৰা পৰিকল্পিতভাৱে আঁতৰাই লৈ যাবলৈ চেষ্টা কৰা হৈছে আৰু পৰিৱেশো তেনেকুৱা। কিন্তু সেই শব্দ দুটাৰ পৰা আমাক যিমানেই আঁতৰাবলৈ চেষ্টা কৰিব জাতিটো সিমানেই বিপথে যাব আৰু সেই শব্দ দুটাক যিমানেই নেতিবাচকভাৱে আমাৰ মূৰত মগজুত ৰোপণ কৰিবলৈ চেষ্টা নকৰক কিয় আমি ইতিবাচকভাৱে লৈ আগবাঢ়ি যাব লাগিব। সেই শব্দ দুটা হৈছে নেতা আৰু আন্দোলন। অসমত এটা পৰিৱেশৰ সূচনা কৰিব বিচৰা হৈছে যেন নেতা মানি বিশ্বাসঘাতক, নেতা মানি প্ৰতাৰক, কথা দি কথা নৰখা মানুহ, নেতা মানি দুৰ্নীতি পৰায়ণ, আন্দোলন মানে যেন স্থবিৰতা, আন্দোলন মানে যেন ধ্বংস, আন্দোলন মানে যেন পশ্চাদমুখী এটা যাত্ৰা। কিন্তু নহয়, আমি একবিংশ শতিকাৰ দুটা দশক পাৰ হৈ যোৱাৰ পিছত আন্দোলন আৰু নেতাৰ পৰিভাষা সলনি কৰিব লাগিব। কেৱল ৰাজপথত টায়াৰ জ্বলাই কৰা আন্দোলনে আন্দোলন নহয়, কেৱল অসম বন্ধনী কৰা আন্দোলনে আন্দোলন নহয়। যেতিয়া জাতিটোৰ কাৰণে প্ৰয়োজন হ'ব টায়াৰো জ্বলাম, ৰাজপথত মিছিলো বাহিৰ কৰিম, অসম বন্ধও দিম। কিন্তু 13টা দিন যদি হাজাৰ হাজাৰ মানুহ এটা সাংস্কৃতিক ধাৰাক ধৰি ৰাখিবৰ কাৰণে সমবেত হ'ব পাৰিছে, তাতকৈ ডাঙৰ সাংস্কৃতিক আন্দোলন কি হ'ব পাৰে? আৰু সেই সাংস্কৃতিক আন্দোলনৰ নেতৃত্ব লোৱাই সত্ৰ সংস্কৃতিৰে জড়িত ব্যক্তিসকলতকৈ ডাঙৰ নেতা আৰু কোন হ'ব পাৰে? আমি ভাদ মাহ অহাৰ লগে লগে কি কৰোঁ? আমিও যেতিয়া কণ কণ শিশু আছিলোঁ, ভাদ মাহ অহাৰ লগে লগে ঘৰত উৎপাত কৰি থাকোঁ, মা দেউতাই ককা আইতাৰ লগত পঠিয়াই দিয়ে, যাচোন যা নামঘৰলৈ যা। এতিয়াও কণ কণ শিশুৱে যেতিয়া উৎপাত কৰি থাকে, মাক দেউতাকে পঠিয়াই দিয়ে, যাচোন যা নামঘৰত পৰা আহগৈ। ককা আইতা যায় ভক্তিৰস বিচাৰি আৰু সেই কণ কণ শিশুকেইটা যায় পকা মিঠৈ বিচাৰি, সেই কণ কণ শিশুকেইটা যায় মাহ প্ৰসাদকণ বিচাৰি। কিন্তু সেই ককাকৰ লগত ভাদ মাহত মাহ প্ৰসাদ বিচাৰি যোৱা ল'ৰাটো যাওঁতে যাওঁতে লাহে লাহে নেগেৰাটোত চাপৰ মাৰিবলৈ শিকে। সেই কণমানি শিশুজনী আইতাকৰ আঙুলি ধৰি যাওঁতে যাওঁতে ভাদমহীয়া নাম এটা লগাবলৈ শিকে আৰু এই ধৰণে ক'ব নোৱাৰাকৈ এটা আধ্যাত্মিক আন্দোলনৰ ধাৰাৰ নেতৃত্ব ল'লে সেই ককা আইতাকে আৰু এটা প্ৰজন্মলৈ গুৱাই দিলে। তেনেকুৱা আধ্যাত্মিক আন্দোলনো অসমত লাগিব, তেনেকুৱা নেতাও অসমত লাগিব। অসমত আধ্যাত্মিক, শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক সকলো ধৰণৰ আন্দোলন লাগিব আৰু এই মাজুলীবাসী ৰাইজে ঐতিহাসিকভাৱে অসমৰ যিকোনো সমাজ বিপ্লৱৰ নেতৃত্ব লৈ আহিছে, সেই নেতৃত্ব আপোনালোকে বাহাল ৰাখক। আপোনালোকৰ এই সাংস্কৃতিক বিপ্লৱৰ আমাক অংশ কৰি লোৱাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোক আটাইলৈকে শ্ৰদ্ধা নিবেদি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ আৰু আজিৰ এই দ্বিতীয়খনি ভাওনা উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ তুলিম। ধন্যবাদ। জয় অসম।